সকলোকে নমস্কাৰ। আজি যোৰহাটৰ পৰাই আজি যোৰহাটৰ একচুৱেলি শেষ দিন আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ বুলি। যোৱাৰ আগমুহূৰ্তত এয়া পোহৰে ধুনীয়াকৈ হেপিক মৰম কৰি মেলি তাৰ বৰ বেয়া লাগিছে মনটো একচুৱেলি। সি এৰি আহিবলৈ অকণো মন নাই। তাত পেহীয়েকৰ ঘৰতে তাৰ থাকিবলৈ মন। মোক সুধিছে আকৌ আমি কেতিয়া আহিম, কিন্তু উপায়ো নাই, স্কুল তাৰ খুলিব, সেইকাৰণে আমি এতিয়া ওলালোঁ যাবলৈ। আমি ৰাস্তাত গৈ থাকোঁতে একচুৱেলি JB কলেজৰ ফ্ৰণ্টতে ছোৱালীবিলাকক ইমান ধুনীয়াকৈ সাজি কাচি অহা দেখিলোঁ, সেইকাৰণে ভিডিঅ' এটা কৰিলোঁ। একচুৱেলি সেইদিনাখন আছিলে সৰস্বতী পূজা, আৰু আগতে দেখোন আমি মাহঁতৰ কাপোৰ বা কাৰোবাৰ বেলেগৰ কাপোৰ টানিয়ে সৰস্বতী পূজালৈ পিন্ধি যাওঁ, মনত আছেনে? আজিকালি ছোৱালীবিলাকে ইমান ধুনীয়াকৈ সাজি কাচি আহে। আৰু সেয়া আহি এতিয়া আমি বাছত উঠিলোহি, বাছ পালোহি। আৰু ৰাস্তাত গৈ থাকোঁতে শিৱসাগৰৰ ওচৰত যোনখন এয়াৰক্ৰাফ্টখন আনিছিলে এয়াৰ ইণ্ডিয়াৰ, সেই ক্ৰাফ্টখন মোক পোহৰে দেখুৱাই দিলে। ৰেষ্টুৰেণ্টৰ কাৰণে যোনখন বনি আছে সেইখনো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকক দেখুৱালোঁ। আজি যিহেতুকে মই যোৰহাটৰ পৰা আহি ডিব্ৰুগড় পালোহি, আৰু আহিয়ে মই আজি যিহেতুকে সৰস্বতী পূজা, ৰাতিপুৱা ভাগত সেই বৰমাহঁতৰ ঘৰতে হিয়াহঁতৰ ঘৰতে পূজা ভাগ কৰিলোঁ। এইখন হৈছে মোৰ ভাড়া ঘৰত যিটো ঘৰত থাকোঁ তাৰ থাপনা ভাগ। আৰু একচুৱেলি আজি সৰস্বতী পূজা আৰু আজি তাতে সোমবাৰ, আৰু মই অগ্নিনাভ বাবাৰ যিহেতুকে মন্দিৰ গৈছিলোঁ, আপোনালোকক ভিডিঅ'ত জনাইছিলোঁ, তাৰ পৰা এখন ফটো আনিছিলোঁ। আৰু সেই ফটোখন আজি মোৰ থাপনাত বাবাক এনেকৈ ধুনীয়াকৈ ফুলেৰে এনেকৈ সজাই তেওঁক আজি মোৰ থাপনাত ৰাখিলোঁ। আজিৰ পৰা অগ্নিনাভ বাবা মোৰ লগত এই থাপনাখনত সদায় থাকিব। আৰু যিহেতুকে সৰস্বতী পূজা, সেইকাৰণে সৰস্বতী পূজা দুয়োজনৰে হৈ আজি এগছ চাকি এনেকৈ মই থাপনাৰ পৰা আগবঢ়াইছোঁ। সেয়ে ভাবিলোঁ ভিডিঅ'টো অকণমান কৰোঁ, মেমৰিখিনি লগত ৰাখি থওঁ বুলি। আৰু আপোনালোকেও ইয়াত সেৱা ল'ব, যিহেতুকে আজিৰ পৰা অগ্নিনাভ বাবাক মই ইয়াত ৰাখিছোঁ। চ' মই যিখিনি মানিব লাগে, যিখিনি শুদ্ধ মনেৰে মানিব লাগে, সকলোখিনি মই মানিম। আৰু একচুৱেলি আৰু এটা বস্তু দেখাওঁ, এয়া মই অগ্নিনাভ বাবাৰ মন্দিৰৰ পৰা আনিছিলোঁ তেল। আৰু এয়া তেল মই আজি মোৰ যোনটো অৰিজিনেল তেলৰ বটল আছিলে তাত অকণমান মিক্স কৰি লৈ এই চাকি গছ আজি মই জ্বলাইছোঁ অগ্নিনাভ বাবাৰ নামত। আৰু নিয়ম সেইটোৱে একচুৱেলি। আপোনালোকেও যদি কেতিয়াবা অগ্নিনাভ বাবাৰ মন্দিৰলৈ যায়, তেতিয়াহ'লে আপোনালোকে এনেকৈ তেল লৈ আনিব, আৰু ঘৰৰ থাপনাতে থকা তেলৰ বটলটোত অকণমান মিক্স কৰি এনেকৈ চাকি জ্বলাব। আৰু মনৰ পৰা যি ভাবে আপোনালোকে এনেকৈ ভাবিবও পাৰে। আৰু সেয়ে ভাবিলোঁ ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰি এনেকৈ আপোনালোকক অকণমান দেখাওঁ।